কোনো মানুহক যদি দুৰ্নীতিৰ প্ৰশ্ৰয় লৈছে ভাৰতীয় জনতা পাৰ্টিয়ে তেনেকুৱা দুৰ্নীতি যদি প্ৰমাণিত হয় তদন্তৰ পিছত নিশ্চিতভাৱে আৰু তদন্তৰ সময়তো যদি প্ৰয়োজন হয় আমাৰ দলৰ পৰা তেওঁলোকক দায়িত্বৰ পৰা অব্যাহতি দিব লাগে সেই কথাটো আমি দলৰ মাজত আলোচনা কৰি অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিম তৰুণ গগৈ ডাঙৰীয়াই অসমখনক সঁচাকৈ বিশ্বাসঘাতকতা কৰি গৈছে যুৱ প্ৰজন্মক বিশ্বাসঘাতকতা কৰি গৈছে কোৱালিটিক তেওঁ কভাৰ কৰিছে কৰাপশ্যনক তেওঁ প্ৰায়ৰিটি দিছে যিসকলে চাকৰি নাপালে 3বাৰ 4বাৰ 5বাৰ এপিএছ দিছে এচিএছ দিছে চাকৰি পোৱা নাই দুৰ্দশাগ্ৰস্ত আজি তেনেকুৱা বহুত মেধাসম্পন্ন যুৱক যুৱতী অসমখনত দেখিব এই দুৰ্দশাগ্ৰস্ত মেধাসম্পন্ন যুৱক যুৱতীৰ প্ৰতিবাদ ভৰিৰে মৰা মহাপাপ কৰা কংগ্ৰেছ দলে প্ৰায়শ্চিত্ত নিশ্চয় ভোগ কৰিব লাগিব ৰাকেশ পালৰ নিচিনা যি দুৰ্নীতিগ্ৰস্ত ভয়ংকৰ দুৰ্নীতিগ্ৰস্ত তেনেকুৱা ব্যক্তিক টেম্পৰাৰী চেয়াৰমেনৰ পৰা পাৰ্মানেণ্ট চেয়াৰমেন বনোৱা কিংপিং অফ দি গ্যাং বুলি যাক কোৱা হয় দুৰ্নীতিৰ চৰ্দাৰজন আছিল তৰুণ গগৈ ডাঙৰীয়া তেওঁ যিখন বজাৰ মেলি গ'ল চাকৰিৰ যাৰ কাৰণে হাজাৰ হাজাৰ লক্ষ লক্ষ যুৱক যুৱতীয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত হতাশাগ্ৰস্ত হ'ল নিৰাশাগ্ৰস্ত হ'ল সেই যুৱক যুৱতীসকলক কংগ্ৰেছ দলে উত্তৰ দিব লাগিব